বহুদিনৰ পৰা ব্লাউজ পিচটো চিলাব দিমকৈ থৈ দিওঁতে তেনেকেই থকা হৈছে। মানে বহুদিন ফাঁচী বজাৰলৈ অহাই নাছিলোঁ। কিয় জানো মই ফাঁচী বজাৰত ব্লাউজবিলাক চিলালেহে যেন খাপ খাই এনেকুৱা লাগে। বাবু বজাৰৰ জিয়াৰ টেইলৰত সেই সৰুৰ পৰা মানে মোৰ চিলাই ছোৱালী কালৰ পৰা মানে গাভৰু কালৰ পৰা তাত চিলাই অভ্যাস এটা হৈ গ'ল। তাত নিচিলালে মোৰ যেন বেলেগত চিলালে মানে সেইটো খাপ নাখায় আৰু এনেকুৱাহে লাগে। এইখন দলং হোৱাৰ পৰা কেতিয়া যে আহি পেলাই ফাঁচী বজাৰ পাই যাওঁ গমেই নাপাওঁ। মই আজি আচলতে ৰূপৰ লগতে আহিলোঁ, তাৰো কাম আছে বোলে উজান বজাৰত। মই তেনেকৈ আহি গ'লোঁ, মই গাড়ী লৈ অনা নাই। বোলো যাওঁতে মই যাম আৰু কেনেবাকৈ তালৈ ৰৈ নাথাকোঁ বাৰু ইমান দেৰিলৈকে। এইখন দলং এই সিপাৰে মোৰ ঘৰ, পিতৃৰ ঘৰ মোৰ। তাতে আমি সৰুকালতে উমলি জামলি ডাঙৰ হোৱা, তাৰ পৰা চাই থাকোঁ এইবিলাক উমানন্দ, কামাখ্যা, অশ্বক্লান্ত, এই গুৱাহাটীৰ বিভিন্ন ঠাই, ফেৰীঘাট আমি চাই মানে তাতে বিভোৰ হৈ থাকোঁ। এই আহি গ'লোঁ, ব্লাউজ পিচটো এটা কিনি লওঁ। মই আচলতে এনেকৈ ইয়াতে কিনি লৈ তেনেকৈ কৰি চিলাবলৈহে ভাল পাওঁ। তাৰমানে ব্লাউজ পিচটো নিজৰ বগা চাইছোঁ, কিমান যে বগাবিলাকৰো ভিন্ন নাম। ৰুবিয়া ভইল আছে, তাৰপিছত চিকন কাৰী আছে, আৰু কিবাকিবি আছে। ক'ব বাৰু আমাক এই ভণ্টিজনীয়ে। আৰু বিভিন্ন ব্লাউজ আছে, কিন্তু এতিয়া মানে ইমান কিনিবলৈ মোৰ মানে পইচাখিনি সোমাই দিবলৈ মনো নাযায়। আছে যিহেতু ব্লাউজবিলাক। আৰু এটা কাপোৰৰ ছেটৰ লগত এটা আনিছোঁ। এই দুইটা মানে আজি চিলাবলৈ দিম। মোৰ প্ৰিয় তাৰমানে টেইলৰখনতে চিলাব দিম আৰু সেইকাৰণে বোলো লৈ লওঁ। ব্লাউজটো 250 টকা, 350 টকা, বিভিন্ন দামৰ আছে। মই কিন্তু 225 টকা দি বগা এটাহে লৈ ল'লোঁ। মালাই কাটন এইটো হ'ল আপোনাৰ ৰুবিয়া কটনে হয়, বিবিং আছে ডিজাইন। এইটো চিকেন কাৰী ন, এইটো মালাই কাটন দি দিয়া। কিমান দিন চিলাব দিলোঁ মোৰ দোকানৰ এই বাবু বজাৰ। চিলাব দি পেলাই এই দেখিছেনে ফল মূলবিলাক কি যে ধুনীয়া লাগে। ইয়াত হাজাৰ মানে বহুত দোকান আছে, বহুত ঠাইত দোকান হ'ল, কিন্তু ফাঁচী বজাৰ নিচিনা বজাৰ কৰিবলৈ আমাৰ ক'তোৱে যেন ভাল নালাগে। এই ফুটপাথত চাই কেনেকৈ যে ভাল লাগে, মানে কাপোৰটো ভাল হওক নহওক, মানে ফুটপাথত চোৱা এটা মজাই বেলেগ। এই উঠি গ'লোঁ চিটি বাছখনতে আৰু আজিলৈ বোলো সামৰোঁ আৰু।